নৰ্থ ইষ্টাৰ্ণ ইলেক্ট্ৰিক পাৱাৰ কৰ্প'ৰেশ্যন লিমিটেড নেপকো ফালৰ পৰা এতিয়া নতুনকৈ ওলাইছে ভালেমানকেইটা পদ আৰু এই পদকেইটা ওলাইছে নৰ্থ ইষ্টাৰ্ণ ইলেক্ট্ৰিকেল পাৱাৰ কৰ্প'ৰেশ্যন লিমিটেড নেপকো ফালৰ পৰা আৰু এই পদকেইটাৰ কাৰণে যদি আপোনালোকে আবেদন কৰিব বিচাৰে ইয়াৰ আবেদন কৰাৰ লাষ্ট ডেটটো হৈছে 4 জুন 2025 আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব আৰু পদকেইটা ওলাইছে নেপকো ৰিক্ৰুটমেণ্ট 2025 ফালৰ পৰা আৰু টোটেল আপোনালোকৰ পদৰ সংখ্যা হৈছে 10টা এক্সিকিউটিভ ট্ৰেইনিৰ কাৰণে পদকেইটা ওলাইছে আৰু ইয়াৰে যি আপোনালোকৰ এক্সিকিউটিভ ট্ৰেইনি ফাইনেন্স গ্ৰেড ইটোৰ কাৰণে ওলাইছে পদ 8টা ইয়াৰে ইউআৰৰ কাৰণে পদ আছে 7টা আৰু এছটিৰ কাৰণে আছে 1টা আৰু ইয়াৰ এজ লিমিটটো আপোনালোকে 30ৰ পৰা 35 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু দৰমহাটো থাকিব আপোনালোকৰ 50,000ৰ পৰা 1,60,000 টকা পৰ্যন্ত আৰু ইয়াৰ ছেকেণ্ডটো এক্সিকিউটিভ ট্ৰেইনি হিন্দী গ্ৰেড ইটোৰ কাৰণে পদ ওলাইছে আপোনালোকৰ 2টা ইয়াৰে ইউআৰৰ কাৰণে আছে 1টা আৰু OBCৰ কাৰণে পদ আছে 1টা ইয়াৰো এজ লিমিটটো আপোনালোকে 30 বছৰলৈকে পাৰিব দৰমহাটো থাকিব 50,000ৰ পৰা 1,60,000 টকা পৰ্যন্ত আৰু ইয়াৰো আপোনালোকৰ যি অনলাইন আবেদন কৰা ইয়াৰ মাচুলটো ধৰি দিছে আপোনালোকে 560 টকা আপোনালোকে দিব লাগিব আৰু ইয়াৰ যি অনলাইন আবেদন সেয়া বৰ্তমান আৰম্ভ হৈ গৈছে 15 মে'ৰ পৰা আৰু অনলাইন আবেদন কৰাৰ লাষ্ট ডেটটো হৈছে 4 জুন তো নেপকো ৰিক্ৰুটমেণ্ট 2025 ফালৰ পৰা যি এক্সিকিউটিভ ট্ৰেইনিৰ কাৰণে পষ্টকেইটা ওলাইছে এই পষ্টকেইটাৰ আপোনালোকৰ অনলাইন আবেদন বৰ্তমান আৰম্ভ হৈ গৈছে 15 মে'ৰ পৰা আৰু ইয়াৰ অনলাইন আবেদন কৰাৰ লাষ্ট ডেটটো হৈছে 4 জুন তো আপোনালোকে 15 মে'ৰ পৰা 4 জুন 2025 নেপকো এক্সিকিউটিভ ট্ৰেইনি ৰিক্ৰুটমেণ্ট 2025 ফালৰ পৰা ওলোৱা এই পদকেইটাৰ কাৰণে আবেদন কৰিব